খানাপাৰা জনপথ সো খানাপাৰাত এটা সাইটৰ কাম হৈছিলে সো অলপ সিম্পল কে মই দেখাবলৈ ট্ৰাই কৰিম ইয়াৰ পৰা যদি আৰম্ভ কৰো তো ড্ৰয়িং ৰুমৰ এখন দৰজা আছিলে সো এখন নৰ্মেল প্লাই দৰজা আছিলে প্লাই দৰজা আপোনাৰ এনেকে 3D পেনেল লগাই দিয়া আছে আগতো তেনেকুৱা বহুত কাম কৰা হৈছে তো এনেকুৱা এটা লুকস আহি যায় ইয়াতে 4খনকে 8খন ইউজ হৈছে অলপ কাট পিস কৰিছে সো এইবিলাক পাৰ পিস আমাৰ 300 কে আহে সো 8টা পিস লাগিছে ইয়াতে আৰু ভিতৰত যদি মই সোমাই আহো এটো গুটি ড্ৰয়িং ৰুম হৈ গ'ল তো ড্ৰয়িং ৰুমৰ ইয়াতে এখন দরজা আছে তা ভিতৰলৈকে যাব পৰা ৰুম এটা দরজাখন মানে অলপ হাইট কৰিব আছিল আৰু একেলগে পেনেলিংৰ কাম কৰি দিয়া হৈছে তো এইখিনিৰ পৰা এটা বেলেগ কনসেপ্ট হৈছে উডেন পেনেলিংৰ দরজাখন যদি মই ক্লোজ কৰি দিওঁ আপোনালোকে দেখা পাব ইয়াতে হাইট কৰি পেলাই উডেন পেনেল লগোৱা আছে ফ্লোটেড পেনেল বুলি কয় PVC লুভাৰ্স বুলি কয় ফ্লোটেড পেনেল বুলি কয় এইখিনি এনেকে লগাই ইয়াত এলবি বিলাক লগাই দিয়া হৈছে এনেকে এইখিনি গোটেইখিনি উডেন টাচ দিয়া হৈছে এখন সিলিংখন দেখাই দিব সিলিংত আমাৰ PVC পেনেলিংৰ কাম হৈছে আৰু এই সিলিংৰ পেনেল অলপ ৰৈ গৈছিলে ইয়াক ওয়েস্টেজ নকৰি আমি ব্যাক সাইড যেহেতু ইয়াতে লগাই দিয়া আছে এটো সুপাৰ হেভি কোৱালিটি হয় PVC যদি দরজাটো খুলি দিওঁ এইখিনি লৈকে ইয়াতে এটা পিলাৰ ৰৈছিলে পিলাৰটোত আমি এনেকে উডেন পেনেল লগাই ইয়াতে গোল্ডেন স্ট্ৰিপ লগাই দিছো অলপ বাকি আছে লগাও বাকি এখন ওয়াল এটো ওয়ালপেপাৰ 3D ওয়ালপেপাৰ লগোৱা আছে 3D ওয়ালপেপাৰটো কি হয় অলপ ক্লথ কোটেড থাকে মানে কাপোৰৰ দৰে সো পেপাৰ কোৱালিটি বহুত বেছি ভাল হয় তো ইয়াৰ লাস্টিং বাঢ়ি যায় নরমাল ওয়ালপেপাৰ আপোনাৰ 500 600 ৰ পৰা যিবিলাক আহে সেইবিলাকৰ লাস্টিং 4-5 বছৰ হয় এইবিলাকৰ 6-7 বছৰ হ'ব আপোনাৰ তো এনেকে এখন ওয়াল খিৰিকী আছিল মাজতে তলৰ পৰা 3D ওয়ালপেপাৰ লগোৱা আছে ইয়াতে এটা কৰ্নাৰ পিলাৰ কৰিছে এটো উডেন কালাৰ পিলাৰ দিয়া হৈছে হোৱাইট কন্ট্ৰাস্টৰ লগত মিলাই ইয়াতো গোল্ডেন স্ট্ৰিপ লাগিব এখন ওয়াল ইয়াতে আপোনাৰ মল্ডিংৰ কাম হৈছে এই মল্ডিং 22 ইঞ্চি মল্ডিং লগোৱা আছে দুটা সেকশন লগোৱা আছে ইপিনে এটা আৰু মাজত আপোনাৰ সুপাৰ হেভি WPC লগোৱা আছে তো ইয়াতে WPC আপোনাৰ 10 ফুট বাই 6 ইঞ্চি কে আহে 5 পিস লগাই দিয়া হৈছে আৰু গোটেই কামটোৰ ওপৰত পেইন্ট কৰা হৈছে সো পেইন্ট কৰাৰ পাছত লুকসটো এনেকুৱা দেখিছে মাজত এইবোৰ লাইট লগোৱা হৈছে সো হাইলাইটেড লাইট বিলাক লগালে বহুত ভাল লাগে ইয়াৰ বেক ওয়ালখনতো আপোনাৰ 3D ওয়ালপেপাৰ লগোৱা আছে সেম 3D আপোনাৰ ফ্লাৱাৰ কোটেড লগোৱা আছে তো এইবিলাক ৰোল আপোনাৰ 1500 টকাকে আহে তাৰ পাছত ইয়াতে আপোনাৰ গ্লাস মিৰৰ ওয়াৰ্ক অলপ কৰা হৈছে লগতে সেলফ ট্ৰাফিক লাইট একে আপোনাৰ কনসেপ্ট দিয়া হৈছে তো ইয়াতে বিলাক ধুনীয়াকে এতিয়া ক্লায়েন্টে মানে কামখিনি হোৱাৰ পাছত শোপিসবিলাক ৰাখিছে এই গ্লাস ওয়ার্ক মিরর ওয়ার্কৰ কাৰণে আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু ইয়াতে এইটো সুপাৰ হাই কোৱালিটিৰ আপোনাৰ লুভাৰ্স WPC লুভাৰ্সৰ পেনেল লগোৱা আছে আৰু এই উডেন টাচটোৰ লগত ইয়াৰ কালাৰ মেটচ কন্ট্ৰাষ্টটো মিলাই দিয়া আছে তো এইটো এটা ৰুম হৈ গ'ল ইয়াতে সিলিংখন PVC সিলিং কৰা হৈছে ওপৰত দেখুৱাই দিব এইখনো তেওঁলোকে মানে বহুত বেছি জিগজাগ এইবিলাক ভাল নাপায় ক্লায়েন্টে উডেন টাচত ৰাখিব বিচাৰিছিলে সুপাৰ হেভি উডেন PVC পেনেল লগোৱা আছে সিম্পল কে আৰু ডিজাইন এটা ৰাখিছে মাজত এনেকে দীঘলীয়াকে দি সাইডত পথালিকে দিছে তো এইটো এটা হৈ গ'ল ইয়াৰ পাছত আপোনাৰ ইনডোৰ এৰিয়া আছে ইয়াতে এটা সৰু ষ্টৰেজ এটা আছে তাতে দরজাও এখন আছে তাতে আমি উডেন পেনেল লগাই দিছো আৰু এইখিনি যেটো কৰিডৰ আছে কৰিডৰখিনিত আপোনাৰ অলপ নৰ্মেল ওয়ালপেপাৰ লগোৱা গৈছে যেটো গোল্ডেন টেক্সচাৰত আছে নরমালি পেইন্ট কৰিলে এনেকুৱা টেক্সচাৰ আছে এনেকুৱা টেক্সচাৰত বিচাৰিছিল এনেকে গোল্ডেন টাচত দিয়া গৈছে এইপিনে যদি এনেকে যাওঁ ইয়াতে এটা ভিতৰ আকৌ এটো আপোনাৰ বেডৰুম হৈ গ'ল মাষ্টাৰ বেডৰুম ইয়াতে দরজাখনত আকৌ 3D পেনেল লগোৱা হৈছে ইয়াতো 8 পিস ইউজ হৈছে 3D হাৰ্ড পেনেল এবিলাকৰ লংজিভিটি বিলাক 20-25 বছৰলৈকে যায় তাৰ পাছত আপোনাৰ কাম কৰা হৈছে পিউষ্টন ইয়াত 3 পিস কে 6 পিস তলত আকৌ 2 পিস ইউজ হৈছে তো এনেকে ইয়াতে লাইটিংৰ কাম কৰিছে তে লাইটৰ ৰিফ্লেক্টটো কৰিছে মানে গ্ৰে কালাৰৰ পিউষ্টন লগোৱা হৈছে এইবিলাক আপোনালোকে এনেকুৱা কাম কৰিব বিচাৰিলে আমাক যোগাযোগ কৰিব পাৰে ইয়াতে এখন ওয়ালত কমপ্লিট লুভাৰ্স ফ্লোটেড পেনেল লগোৱা হৈছে উডেন টাচত অলপ ওয়ালখনত কিছু সিলনৰ ইস্যু আছিল এইকাৰণে ওয়ালপেপাৰ ইউজ কৰা হোৱা নাই এটো কৰিলে লাস্টিংটো বেছি হয় ইয়াতে কৰ্নাৰ সেলফৰ প্ৰয়োজন আছিল সেলফ দিয়া হৈছে ক্লায়েন্টৰ কথা মতে আৰু পিউষ্টনৰ কাষত এনেকে অলপ সেলফৰ সিস্টেম হোৱাৰ কাৰণে আৰু এটা কন্ট্ৰাষ্টটো বেছি ভাল হৈছে
এইবোৰ ইয়াতে এলবিট বিলাক লগাই দিয়া হৈছে সিলিংখন সেম ইয়াতে উডেন সিলিং লগোৱা হৈছে এই পিভিসি প্যানেল কৰা হৈছে উডেন টাচত একদম সিম্পল কে কৰা হৈছে ফেনৰো কোনো ডিজাইন ৰখা হোৱা নাই আৰু সিলিংটোতে যদি আপুনি বেছি জিগজাগ কৰে বাকিবোৰ বস্তু ফুটি নুঠে বহুত লগাই বহুত লাইট সাইট ৰাখি মানে বেছি জিগজাগ কৰে সেইবিলাক আউটডেটেড হ'ল এতিয়া বহুত সিম্পল কে ৰাখিব বিচাৰে সকলো ক্লায়েন্টে তো এওঁলোকক এনেকে উডেন টাচ দি এপ্লাই কৰিব আছিলে পিভিসি ৰে অলপ সুপাৰ হেভি কোৱালিটি কৰা হৈছে ইয়াতে এটা ওয়াটাৰ আছিলে ওয়াটাৰটোৰ এটো যেহেতু অলপ পুৰণা আছিলে তাৰ ওপৰত এনেকে 2x2 শীট বা আপোনাৰ ফিনিশটো মাইকাতকে ভাল আৰু ইয়াৰ পানীৰে আপুনি মচিব পাৰিব ওয়াটাৰপ্ৰুফ হয় সো বাকিখিনি আপোনাৰ ইয়াতে এনেকে এনেকে ফ্লোটেড প্যানেল লগোৱা আছে এপিনে ফ্লোটেড প্যানেল এপিনে আপুনি দেখা পাব ইয়াতো যেহেতু এখিনি অলপ জায়গাটো এনেকে ইয়াত অলপ সিলিংৰ দৰে প্যানেলৰ ডিজাইন দিয়া হৈছে ইয়াতে এনেকে এখিনি গোটেইখিনি ফ্লোটেড প্যানেল লগোৱা আছে গতিকে প্যানেলিংৰ কাম প্যানেলিং লাস্টিং কৰে প্যানেলিংখিনি আৰু ইয়াত বাকি আপোনাৰ এইটো ষ্টেয়াৰকেছৰ এৰিয়াটো ইয়াতে অলপ সিলনৰ প্ৰবলেম আছিলে মানে পেইণ্ট পুটিবিলাক লগালে উখৰি যায় সো ইয়াতে আমি 2x2 শীটটোকে সাজেষ্ট কৰিলো অলপ ভালখিনি ষ্টিপলাই এনেকুৱা কালাৰত লগা আছে তললৈকে তো এইটো লাস্টিং বেছি হ'ব আৰু ওয়াটাৰপ্ৰুফ হ'ব আৰু সিলনৰ প্ৰবলেমটো কমি যাব ভিতৰত এখন দৰজা আছিলে এইখন ইপিনে ভিতৰৰ ফালে এইটো কমন বাথৰুম এটা আছে তাৰ দৰজাখনতো আমি এক্ৰেলিক সিট লগাই দিছো যেটো সিলভাৰ কালাৰ আহে তেনেকৈ কৰা হৈছে ইয়াতো আকৌ পিভিসি প্যানেলিং কৰা হৈছে তো এনেকৈ কিছু কাম কৰা হৈছে ইয়াতে আৰু সিলিংৰ কৰিডৰৰ সিলিং বেডৰুমৰ সিলিং মাষ্টাৰ বেডৰুমৰ সিলিং আৰু গোটেই 3 অলমোষ্ট 3টা ৰুমে ক'ব পাৰি এইটো ড্ৰয়িং ৰুম হৈ গ'ল মাষ্টাৰ বেডৰুম হৈ গ'ল কৰিডৰ এৰিয়া গোটেইখিনি কাম ভাল কোৱালিটি মেটেৰিয়েল লৈ পেলাই 1,20,000 কমপ্লিট কৰি দিব পৰা গৈছে গতিকে তাৰ বাহিৰেও ইটো কিটো কিবা কিবি অলপ থাকে আপোনালোকে জানে কাম কৰিলে একুৰেট যেটো বাজেট কৰা হয় এষ্টিমেটতকৈ অলপ কেতিয়াবা বাঢ়িও যায় সো আপোনালোকে এনেকুৱা এটা ফুলমূল বাজেট এটা পাইছে এনেকুৱা বাজেট এটাত আপোনাৰ পুৰণা ঘৰটো যদি ৰিনোভেট কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব পাৰে নাম্বাৰ দিয়া হ'ল কন্টেক্ট নাম্বাৰত আপুনি হোৱাটছএপো কৰিব পাৰে কলো কৰিব পাৰে আৰু আপুনি আমাৰ ষ্টৰত আহি বা আমাৰ অফিচত আহি যোগাযোগ কৰিব পাৰে পল্টন বজাৰ হোটেল নন্দনৰ কাষতেই আমাৰ অফিসটো আছে তাত আহি আপুনি যোগাযোগ কৰিব পাৰে আৰু বস্তু আমাৰ পৰা লৈ আপুনি বেলেগ মিস্ত্ৰীও কাম কৰিব পাৰে আমাৰ পৰা সাৰ্ভিস লৈ আপুনি কাম কৰিব পাৰে সো গুৱাহাটীত এনেকৈ বিশেষকৈ বহুত কাম কৰি থকা হৈছে বাহিৰতো আমি ট্ৰাই কৰি আছো কাম কৰিবলৈ আৰু আপোনালোকে যদি ভিডিওটো ভাল পাইছে বা মোৰ ভিডিওবিলাক চাই ভাল পায় কোনে ক'ৰ পৰা কৈ আছে কমেন্টত লিখি দিব আৰু আপোনাৰ প্লেসটো মেনশন কৰি দিব তেতিয়া মোৰ ভাল লাগিব আৰু আমিও আগ্ৰহী হম যাতে আমি গুৱাহাটীৰ বাহিৰতো সাৰ্ভিস দিব পাৰো সো আমাৰ একদম সৰু সৰু কামৰ পৰা আমি আৰম্ভ কৰোঁ এনেকুৱা নহয় যদি কোনোবা 20,000 টকাৰ কামৰ কাৰণে মাতে আমি কামটো কৰিবলৈ সক্ষম হওঁ গতিকে আপোনালোকে সাপোৰ্ট কৰিলে অসমীয়া ল'ৰা কেইজন মানে মিলি পেলাই কৰি আছো তো ভিডিওটো ভাল পালে শ্বেয়াৰ কৰি দিব আৰু লাইক কমেন্ট কৰি দিব আপোনালোকৰ এনেকুৱা কামৰ কাৰণে যোগাযোগ কৰি আমাক ফোন কৰিব হোৱাটছএপ কৰিব আপোনালোকক নিশ্চয় ৰিপ্লাই দিবলৈ আমি সদায় সাজু হৈ থাকিম জয় আই অসম ধন্যবাদ